হাই গাইজ, ওয়েলকাম বেক মাই ইউটিউব চেনেল মিছনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো মই এই কাৰণে বনাইছোঁ যে তোমালোকে যাতে গম পোৱা, মানে যি 35,000 ভেকেঞ্চি আছাম পুলিচ, ABUB, কামাণ্ডো কনষ্টেবল হওক, তোমাৰ গ্ৰেড 3, গ্ৰেড 4, তোমালোকে যি এই পোষ্টবিলাকৰ কাৰণে তোমালোকে এপ্লাই কৰিছা, তাৰ কাৰণে তোমালোকৰ আপডেট আহিছে যে তোমালোকৰ যি এপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, তো সেইখনৰ কাৰণে আজি বিগ আপডেট এটা লৈ আহিছোঁ। তো গাইজ, মানে এই আপডেটটো মানে কেতিয়াবা আহিছিলে, মানে দুদিনমান হ'ল আজি আহিব। তো এই আপডেটটো আহিছিলে, মই মানে সকলোৱে গম পাইছে চাগে। মই যিবিলাকে গম পোৱা নাই, মই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। বহুতে গম পাইছে, তো সেইকাৰণে ভিডিঅ'টো বনোৱা নাছিলোঁ, ভাবিলোঁ আৰু বনাই দিওঁ, বহুতে গম নোপোৱাও আছে। তো সেইকাৰণে ভাবি কিনি মানে এই ভিডিঅ'টো মই বনালোঁ। গ্ৰেড 3, গ্ৰেড 4 বা মেডিকেল, আছাম পুলিচ, ABUB, কামাণ্ডো কনষ্টেবল, BSF, যিকোনো পদতে তোমালোকে যদি এপ্লাই কৰি থৈছা, তেতিয়াহ'লে তোমালোকৰ নাম ৰেজিষ্টাৰ কাৰ্ডখন তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব। হয় বন্ধুসকল, ঠিকে শুনিছে, তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু বন্ধুসকল, লগতে এটা কথা কৈ দিওঁ যে তোমালোকে এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিবা, তেতিয়াহে তোমালোকে নিশ্চয় এই ভিডিঅ'টোত গম পাবা যে কি কথা কৈছোঁ। তোমালোকে ভিডিঅ'টো ফুল স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিবা। এতিয়া মই কৈ দিছোঁ যে তোমালোকৰ এপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে আগৰ, অফলাইনত হওক বা অনলাইনতে হওক কৰা তোমালোকৰ আছে। তো সেইখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, মানে তোমালোকে নতুনকৈ আপডেট দিব লাগিব। প্ৰত্যেকৰে কাৰণে এইটো লাগিব। কামাণ্ডো হওক, কামাণ্ডো কনষ্টেবল, ABUB, আছাম পুলিচ, ABUB, তো গ্ৰেড 3, গ্ৰেড 4, তো সকলো কাৰণে তোমালোকে যি পোষ্টবিলাকত এপ্লাই কৰিছা, তো তাৰে কাৰণে এইটো কৰিব লাগিব। তোমালোকে এপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো এইখিনি কথা তোমালোকে গম পালা। তো বন্ধু বান্ধৱীসকল, মই কিহৰ কাৰণে কৈছোঁ, তো আছাম পুলিচে হওক বা গ্ৰেড 3, গ্ৰেড 4 হওক, যিকোনো তোমালোকৰ ইণ্টাৰভিউ তোমালোকে যদি ফাইনেল চিলেকশ্যন পোৱাও, তেতিয়াহ'লে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো ডকুমেণ্ট ভেৰিফিকেশ্যনত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন যি এপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো সেইখনে চোৱা হ'ব। তেতিয়া তোমালোকৰ অলপ সেই হ'ব আৰু। তো সেইকাৰণে কৈছোঁ, তোমালোকে পৰাপক্ষত যিমান দূৰ পাৰা অতি সোনকালে নাম ৰেজিষ্টাৰখন, মানে 2024 চনত 29 ফেব্ৰুৱাৰী লাষ্ট ডেট বুলি কৈছে। তো তাৰ আগতে অতি সোনকালে আপডেট কৰি লোৱা। মই কিহৰ কাৰণে কৈছোঁ, তোমালোকৰ মানে যি 29 ফেব্ৰুৱাৰী 2024, যি 29 ফেব্ৰুৱাৰী, তো হয়তো পিছলৈকে মানে তো লিংকবিলাক বন্ধ হৈ যাব পাৰে। তো সেইকাৰণে কৈছোঁ, তোমালোকে যিমান দূৰ পাৰা এইটো কৰি লোৱা। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে যদি আগতে 10 পাছ কৰি থৈছিলে বা হাই ছেকেণ্ডেৰী পাছ কৰি থৈছিলে, তো এতিয়া যদি আপোনালোকে ডিগ্ৰী পাছ কৰিলে, তো সেইকাৰণে কৈছোঁ যিমান পাৰে অতি সোনকালে কৰি লওক, যে মানে ফেব্ৰুৱাৰী মাহত 2024, মানে 2024 29 তাৰিখে লাষ্ট ডেট। তোমালোকে 29 তাৰিখৰ আগত যিমান পাৰে সোনকালে, অতি সোনকালে তোমালোকে আপডেট কৰি লওক। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন আছে, যেনে ধৰক ITA বা ডিপ্ল'মা কৰি থৈছে, তো আপোনালোকেও অতি সোনকালে মানে নাম ৰেজিষ্টাৰখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। মই আকৌ এবাৰ কৈছোঁ তোমালোকে যিমান দূৰ পাৰা অতি সোনকালে 29 ফেব্ৰুৱাৰীৰ আগত তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। মানে তোমালোকৰ যি এপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, তোমালোকে সেইখন ৰেজিষ্ট্ৰেশ্যন কৰি লওক। তো ইয়াতে মই দেখাই দিছোঁ, এইটো নটিচ আহি আছে। তো গাইজ, মানে আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকক জনাবলৈ বিচাৰিলোঁ যে এপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, তো নাম ৰেজিষ্টাৰ যি এপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, সেইখন মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো যিসকলে গম পাইছে, যিসকলে গম পোৱা নাই, তো তোমালোকৰ সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিয়া। তো নেক্সট ব্লগত আপোনালোকক লগ পাইছোঁ। তো আজিলৈ বাই, জয় আই অসম।